সৰু সুৰা সদায় আঘাত বা দুৰ্ঘটনা আদি হৈ থাকে তেওঁলোকে 7টা শনিবাৰ শনি মন্দিৰ দৰ্শন কৰি মিঠাতেলৰ চাকি জ্বলাই প্ৰাৰ্থনা কৰক, ইয়াৰ পৰা ৰক্ষা পাব পাৰিব। জ্ঞানৰ গ্ৰহ হ'ল বুধ। যদি কোনো শিশুৰ বুদ্ধি কম হয় তেনেহ'লে বুধ দুৰ্বল। নিয়মিতভাৱে বুধবাৰে গণেশৰ আৰাধনা কৰক। আৰু চঞ্চল মন, অস্থিৰতা, কুণ্ডলীত চন্দ্ৰ দুৰ্বল হ'লে এই লক্ষণ দেখা যায়। তেওঁলোকে নিয়মিত সোমবাৰে শিৱ মন্দিৰত বগা ফুল, গাখীৰ আৰু বেলপাত অৰ্পণ কৰি ওম নমঃ শিৱায় 108 বাৰ জপ কৰক, তেনে সুস্থ হ'ব। আৰু যদি ঘৰৰ পৰিয়ালৰ মাজত হাই কাজিয়া বৃদ্ধি পাই থাকে তেনেহ'লে দুৰ্গা মন্দিৰ দৰ্শন কৰক, গায়ত্ৰী মন্ত্ৰ জপ কৰক, টকা পইচা আদিও আহিব। আৰু সাহস, উৎসাহ, আত্মবিশ্বাস যদিহে কমি গৈছে তেন্তে হনুমান মন্দিৰ দৰ্শন কৰক আৰু প্ৰতি মঙলবাৰে তেল সেন্দুৰ দান কৰক, হনুমান চালিচা পাঠ কৰক। নামঘৰ, বিষ্ণুৰ মন্দিৰ দৰ্শন কৰিলে পাৰিবাৰিক সমস্যা দূৰ হয়।